নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু তোমালোকৰ লগত আজিৰ এই ভিডিঅ' ক্লাছটোত আমি ডিছকাশ্যন কৰিম অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰাদেৱৰ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ যিটো পাঠ আছে, পাঠটোৰ যিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট পাঠভিত্তিক প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকক আজিৰ এইটো ক্লাছত শিকোৱা হ'ব। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা। 1 নম্বৰ প্ৰশ্ন, যে সাৰথী পুথিখন কাৰ ৰচনা? উত্তৰত লিখিবা সাৰথী পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। 2 নম্বৰ প্ৰশ্ন, কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? এই প্ৰশ্নটোৰ উত্তৰত লিখিবা যে ব্যৱহাৰ প্ৰণালী নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। অৰ্থাৎ মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখে সন্তোষে জীয়াই থাকিব পাৰি তাক নজনাৰ বাবে বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলগীয়া হয়। আমাৰ সমাজ ব্যৱস্থাত এনে কিছুমান মানুহ আছে যি মানুহে মানুহক ব্যৱহাৰ কৰিব নাজানে। সৰুক কেনেকৈ মৰম কৰিব লাগে, নতুবা ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, এই ব্যৱহাৰ প্ৰণালীবিলাক কিছু মানুহে নাজানে। আৰু সেইবিলাক মানুহে কিন্তু জীৱনত নানাবিধ উপদ্ৰৱ তেখেতলোকে ভুগিবলগীয়া হয়। তেখেতলোকৰ জীৱনত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বেমেজালিয়ে দেখা দিয়ে। গতিকে সুখে সন্তোষে থাকিবলৈ হ'লে আমি ব্যৱহাৰ প্ৰণালী জানিব লাগিব। আমি ডাঙৰক কেনেকৈ মৰম নতুবা সন্মান কৰিম, শ্ৰদ্ধা কৰিম, সৰুক কেনেকৈ মৰম কৰিম, সন্মান কৰিম, এই সম্পৰ্কে আমি জ্ঞাত হ'ব লাগিব। কাহানিও কাকো দম্ভালি মাৰি ফিট মাৰি কথা ক'ব নালাগে। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? যি শ্ৰেণীৰ মানুহে আনৰ লগত কেটেৰা মাৰি বা খিংখিঙীয়াকৈ কথা কয় সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। আমাৰ সমাজত এনেকুৱা কিছুমানো মানুহ আছে যি মানুহে মানুহক কথা ক'বই নাজানে। তুমি যদি কিবা এটা প্ৰশ্ন কৰা নতুবা কিবা এটা সোধা, তোমাক উত্তৰটো খিংখিঙীয়াকৈ বহুত দম্ভালি মাৰি তোমাক যদি সেই ব্যক্তিজনে উত্তৰ দিয়ে, তেনেহ'লে তোমালোকে সেই ব্যক্তিজনক জানো নেক্সট টাইম মাতিবা? নিশ্চয় নামাতা। তোমালোকে ক'বা যে কি ইয়াক কথা সুধি লাভেই নাই, এই মানুহক ইমান দম দি কথা কয়, ইমান দম্ভালি মাৰি, ইমান ফিট মাৰি কথা কয়। গম পাইছানে? কিন্তু সেই শ্ৰেণীৰ মানুহৰ কিন্তু শত্ৰু সৰহ। নিজৰ ক্ষেত্ৰতে যদি চাবলৈ যোৱা, তেনেহ'লে তুমি যদি আজি বহুত দম্ভালি মাৰি যদি নিজৰ লগৰীয়াবিলাকক নতুবা মা দেউতাক নতুবা ভাই ভনীৰ লগত যদি দম্ভালি মাৰি কথা পাতা যে মই আমুক মই তামুক, ফিট মাৰি যদি খেংখেঙীয়াকৈ কেটেৰা জেঙেৰাকৈ যদি তুমি কথা পাতা, তোমাক যদি মৰম কৰিব? নকৰে। গম পাইছানে? একচুৱেলি সত্যনাথ বৰাদেৱৰ এই যিটো অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটোৰ পৰা আমাক আমাৰ ব্যৱহাৰিক জ্ঞানটো দিব বিচাৰিছে। আমি কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে, আমি জীৱনত কেনেকৈ সুখে শান্তিৰে জীয়াই থাকিব পাৰিম, এই সম্পৰ্কে আমাক এটা ধাৰণা দিবলৈ বিচাৰিছে। সহজ ব্যৱহাৰৰ অনুপান কি? উত্তৰত লিখিবা নম্ৰতা। নম্ৰতা হৈছে সহজ ব্যৱহাৰৰ অনুপান। নেক্সট কুৱেশ্যন, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয় বাৰু? মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক অৰ্থাৎ ছলনা কৰা হয়। আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা কিছুমানো মানুহ আছে যি নেকি মুখত খুব মিঠা। তোমালোকে এনেই মন কৰিবাচোন, মুখত ইমানেই মিঠা মিঠা কথা ক'ব, কিন্তু পেটে সিয়াৰ মাজত তোমাৰ প্ৰতি কিছুমান বেয়া ভাৱ সোমাই থাকে, হয়নে? তো তেনেকুৱা ধৰণে যদি তোমালোকক যদি কোনোবাই এনেকৈ যদি ছলনা কৰে, তাৰমানে ঠগ কৰে, লাইক তোমালোকৰ মুখত মিঠা মিঠা কয় কিন্তু তোমাৰ প্ৰতি সেই ব্যক্তিজনৰ মাজত কোনো ধৰণৰ ভাল ভাৱ অন্তৰত নাই, আৰু তেনে কৰা হ'লে মানুহক ছলনা কৰা হয়। বুজি পাইছা? ভাইটি ভণ্টিসকল, ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে, তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে, য'ত আমি তোমালোকক শিকাওঁ। তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেচন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম। অ'কে, নেক্সট কুৱেশ্যন, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল, আৰু ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে বাৰু? উত্তৰত লিখিবা যি শ্ৰেণীৰ মানুহে আনৰ গোপন কথা লুকুৱাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে উল্লেখ কৰিছে। আমাৰ সমাজত এনেকুৱা কিছুমান মানুহো আছে, তুমি যদি তোমাৰ কিবা চিক্ৰেট কথা এটা তুমি তাক কৈ দিয়া, উদাহৰণস্বৰূপে তোমাৰ নিজৰ সমনীয়াবিলাকৰ কথাকে ভাবিব পাৰা। তুমি ভাবিবা কি যে মোৰ কথাটো তোমাৰতো ক'বলৈ মন যাব ন, তোমাৰ মাজত যদি কিবা এটা যদি তোমাৰ কিবা গোপন কথা থাকে, তোমাৰ যদি কিবা এটা চিক্ৰেট থাকে, তোমাৰতো ক'বলৈ মন যাব। এতিয়া তুমি লগৰজনক ক'বা, আৰু লগৰজনক কোৱাৰ পিছত যে ক'বা তই এইটো কাকো নকবি দেই, নতুবা তুমি এইটো কাকো নক'বা। তাৰপিছত সি কি কৰিব? সি গৈ পিনে বেলেগক তোমাৰ এই কথাটো কৈ দিব যে আমুকটো গম পাওঁনে? এতিয়া সেই যিটো স্বভাৱৰ এই স্বভাৱৰ যি শ্ৰেণীৰ মানুহ,
মানে যি শ্ৰেণীৰ মানুহে আনৰ গোপন কথা লুকুৱাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি সত্যনাথ বৰাদেৱে পাঠটোত উল্লেখ কৰিছে আৰু তোমালোককো মই এইটো উপদেশ দিব বিচাৰিম যে কাহানিও এনেকুৱা নহবা তোমালোকক যদি কোনোবাই বিশ্বাসত যদি কিবা এটা সিক্ৰেট কথা কয় তেনেহলে তোমালোকে সদায় সেই বিশ্বাসটো ৰাখিবা সেই সিক্ৰেটটো সদায় সিক্ৰেটকে ৰাখিবা এনেকুৱা নহয় যে কি তোমাৰ আগত সেই লগৰটোৱে ক'লে কাৰণে তুমি তাৰ কথাটো বেলেগক ক'বা হয়নে তো হেনেকুৱা তোমালোকেও নকৰিবা কাৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়া হয় উত্তৰ লিখিবা হঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়া হয় মানে দ্ৰুত প্ৰকৃতিৰ লোক আৰু এটা হঠ মানুহ বুলি কোৱাৰ লগে লগে যি মানুহৰ প্ৰকৃতিটো দ্ৰুত হয় মানে দ্ৰুত প্ৰকৃতিৰ লোক কিছুমান এনেকুৱা মানুহ আছে ন যিবিলাক মানুহে আমাৰ সমাজখনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় প্লাছ যিবিলাক মানুহৰ একো ভেলু নাথাকে হয়নে সেই মানুহৰ পৰা সদায় আঁতৰত থাকিবা তোমালোক যি মানুহে সমাজখনৰ কাৰণে নতুবা যি মানুহে তোমালোকৰ জীৱনত কোনো ধৰণৰ পজিটিভ ইম্পেক্ট নেপেলায় সেই মানুহৰ পৰা পৰাপক্ষত দূৰত ৰাখিবা মানে সেই মানুহৰ লগত সম্বন্ধ নাৰাখিবা নেক্সট কুৱেশ্যন বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা এটো ভি আছে টাইপ পৰীক্ষাত আহিব পাৰে তোমালোকে ব্যাকৰণ নামৰ যিখন পুথি বহল ব্যাকৰণ নামৰ পুথিখনৰ লিখক হৈছে সত্যনাথ বৰাদেৱ নেক্সট কুৱেশ্যনটো তোমালোকক চমুকৈ বুজাই লিখিব কৈছে আৰু এনেকুৱা ধৰণৰ তোমালোকৰ অলটোটেল 4টা প্ৰশ্ন আছে আৰু বিশ্বাস কৰা এই 4টা ভিতৰৰে এটা প্ৰশ্ন তোমালোকৰ হাফ ইয়াৰলি এক্সামত কিন্তু আহি যাব গতিকে তোমালোকে এই 4টা প্ৰশ্নতে তোমালোকক এটা এক্সপ্লেইন কৰা হ'ব হয়তো 20-25 মিনিট লাগি যাব কিন্তু অলপ মনোযোগ সহকাৰে ক্লাছটো কৰিবা তোমালোকৰ বুজাত উজু হ'ব মানে ভাইটি ভণ্টিসকল 2 নম্বৰ প্ৰশ্নকেইটা মন কৰা 1 নম্বৰতে কৈছে যে কি চমুকৈ উত্তৰ লিখা যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি ইয়াৰ উত্তৰত লিখিবা যে মানুহ হৈছে সমাজপ্ৰিয় জীৱ সমাজত শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ আচাৰ ব্যৱহাৰ হৈছে অতি প্ৰয়োজনীয় দিশ আচাৰ ব্যৱহাৰ সদায় নম্ৰ ভদ্ৰ হোৱাৰ লগতে ব্যৱহাৰত সদাচাৰ থাকিব লাগে মানুহ হৈছে সামাজিক প্ৰাণী আমি এখন শৃংখলাবদ্ধ সমাজত বসবাস কৰোঁ হয় নহয় আমিতো গৰু ছাগলীৰ নিচিনা আমিতো য'তে ত'তে ঘূৰি নুফুৰো আমিতো ৰাতি হ'লেতো ঘৰতে থাকোঁ আমি এখন সমাজত থাকোঁ আমি এখন সমাজত শৃংখলাবদ্ধভাৱে কিছুমান নীতি নিয়ম মানি চলি আমি সমাজত বসবাস কৰোঁ এতিয়া সমাজত শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ আচাৰ ব্যৱহাৰ হৈছে অতি প্ৰয়োজনীয় দিশ অৰ্থাৎ আমি সমাজত শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ হ'লে আমি আচাৰ ব্যৱহাৰ জানিব লাগিব আমি সৰুক কেনেকৈ মৰম কৰিম ডাঙৰক কেনেকৈ সন্মান কৰিম এই সম্পৰ্কে আমি জানিব লাগিব আচাৰ ব্যৱহাৰ সদায় নম্ৰ ভদ্ৰ হোৱাৰ লগতে ব্যৱহাৰত সদাচাৰ থাকিব লাগে মানুহৰ যি আচাৰ ব্যৱহাৰ সেই আচাৰ ব্যৱহাৰ সদায় নম্ৰ হ'ব লাগে মানুহ সদায় নম্ৰ হ'ব লাগে ভদ্ৰ হ'ব লাগে লগতে তোমাৰ যি ব্যৱহাৰ মানুহৰ যি ব্যৱহাৰত সদাচাৰ থাকিব লাগে এজন ব্যক্তিৰ চৰিত্ৰ ভাল হ'লেও তেওঁ যদি অহংকাৰী কঠোৰভাৱে কথা কোৱা বা বেয়া ব্যৱহাৰ কৰা ব্যক্তি হয় নতুবা ব্যৱহাৰ বেয়া হয় তেতিয়া সেই ব্যক্তিয়ে সমাজত সদায় গৰিহণাহে পায় এজন ব্যক্তিৰ চৰিত্ৰ ভাল হ'ব পাৰে কিন্তু তেখেতৰ মাত্ৰ চৰিত্ৰটোহে ভাল কিন্তু সেই ব্যক্তিজন যদি অহংকাৰী হয় মানুহক যদি টানকৈ কথা কয় মানে কঠোৰভাৱে যদি মানুহক কথা কয় যদি মানুহক বেয়া ব্যৱহাৰ কৰে তেন্তে সেই ব্যক্তিজনে সমাজত কেৱল মাত্ৰ গৰিহণাহে পাব গৰিহণা মানে গম পাইছেনে বাৰু সমাজে তেখেতৰ কাহিনী ভাল নাপাব আনহাতে কোনোবা কপট বা চলাহী ব্যক্তিয়ে যদি সদায় নম্ৰ সহজ আৰু সৎভাৱে আচৰণ কৰে তেন্তে তেওঁ আনৰ মৰম আৰু বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হয় তো যি ব্যক্তিয়ে মানুহক কঠোৰভাৱে কথা কয় সেই ব্যক্তিয়ে সমাজত সদায় গৰিহণা পায় যি ব্যক্তি অহংকাৰী হয় সেই ব্যক্তিয়ে সমাজত কেৱল মাত্ৰ গৰিহণাহে পায় কিন্তু আনহাতে মন কৰাচোন কোনোবা কপট বা চলাহী ব্যক্তিও তোমালোকে এনে মন কৰিবাচোন কিছুমান মানুহক চবেই ভাল পায় আৰু কিছুমান মানুহক কিছু সংখ্যকে ভাল পায় কিছু সংখ্যকে বেয়া পায় আৰু কিছুমান চলাহী ব্যক্তিও যদি সদায় নম্ৰ সহজ আৰু সৎভাৱে আচৰণ কৰে তেন্তে তেওঁ আনৰ মৰম আৰু বিশ্বাস অৰ্জন কৰিবলৈও সক্ষম হয় অৰ্থাৎ এনে মন কৰিবাচোন ইয়াত মানে মূল কথাটো কৈ আছে তোমালোকক ব্যৱহাৰ যে মানুহক যদি তুমি ভাল ব্যৱহাৰ কৰা এজন চলাহী মানুহেও যদি মানুহক নম্ৰভাৱে ভদ্ৰভাৱে সহজভাৱে সৎভাৱে যদি আচৰণ কৰে ব্যৱহাৰ কৰে তেন্তে সেই চলাহী ব্যক্তিজনেও আনৰ মৰম তথা বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হ'ব হয়নে সেয়েহে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰা উচিত নহয় ই কেৱল এক ব্যক্তিগত গুণ নহয় ই সমাজত সুসম্পৰ্ক বিশ্বাস আৰু সম্প্ৰীতি গঢ়ি তোলাৰ এক শক্তিশালী মাধ্যম যি ব্যক্তিৰ আচাৰ ব্যৱহাৰ ভাল সেই ব্যক্তিয়ে সদায় আনৰ সন্মান মৰম আৰু সহযোগিতা লাভ কৰে যি ব্যক্তিৰ আচাৰ ব্যৱহাৰ ভাল যি ব্যক্তিয়ে জানে যে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে কোনজন ব্যক্তিক কেনেকৈ সন্মান কৰিব লাগে যি মানুহে এইটো কথা জানে সেই ব্যক্তিক
সমাজত সেই ব্যক্তিক সমাজত সকলোৱে ভাল পায় সমাজত সকলোৱে তেখেতক মৰম কৰে তোমালোকক মই এটা উদাহৰণ দিছোঁ তোমালোকে শুনিব পাৰা উদাহৰণটো যদি উদাহৰণটো শুনিবলৈ নিবিচৰা তেনেহ'লে ক্লাছটো স্কিপ কৰিব পাৰা চোৱা কাউৰীজনী কেনেকুৱা ক'লা কুলিজনী কেনেকুৱা ক'লা কাউৰী আৰু কুলি দুইজনীয়ে ৰংটো ক'লা হয় কিন্তু কাউৰীক কোনো ভাল নাপায় কিন্তু কুলিক চবে ভাল পায় ইভেন তোমাৰ কাউৰী আৰু কুলি দুইজনী দেখাটো অলপমান একেই হয় তোমাৰ সন্মুখত যদি মই এজনী কাউৰী আৰু এজনী কুলি দি দিওঁ তুমি মানে এইটো তোমাৰ মনত এইটো খুৰুনি হৈ যাব যে কি কোনজনী কুলি কোনজনী কাউৰী মানে দেখিবলৈ একে হয় দুইজনী ক'লা দেহৰ গঠনো একে কিন্তু কুলিক চবেই ভাল পায় হয় নে নহয় কুলিক কোনে বেয়া পায় কুলিকটো চবেই ভাল পায় কিন্তু কাউৰীক চবেই ভাল পায় নেকি নাপায় নহয় কিয় নাপায় বাৰু কিয়নো কুলিৰ মাতষা মিঠা হয় আৰু কাউৰীৰ মাতষা কেঁহা হয় কাউৰীয়ে যেতিয়া চিঞৰে কা কা বুলি মানে দুপৰীয়া সময়ত যদি চিঞৰি দিয়ে নতুবা ৰাতিপুৱা যদি চিঞৰে আমাক খঙেই উঠি আহে কিন্তু কুলিজনীয়ে যেতিয়া ৰাতিপুৱাৰ বেলা যেতিয়া কুলিয়ে যেতিয়া কুলিয়ে যেতিয়া চিঞৰে কু কু বুলি চিঞৰে আমাৰ মনটো কিমান ভাল লাগে হয়নে নহয় তো মূল কথাটো হৈছে ব্যৱহাৰ মূল কথাটো হৈছে মুখৰ মাত কিন্তু এনেকুৱা হ'লেও নহ'ব যে কি তুমি মুখত বহুত মিঠা কিন্তু পেটে পেটে তুমি তিতা তেনেকুৱা হ'লেও কিন্তু নহ'ব ভণ্টিসকল ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে সমাজ বিজ্ঞান বিষয়টো অলপ দুৰ্বল অনুভৱ কৰা তেনেহ'লে আমি তোমালোকক হেল্প কৰিব পাৰিম তোমালোকে যদি অনলাইন ভিত্তিত সমাজ বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা তেনেহ'লে এই যিটো ফোন নম্বৰ দেখিছা এই ফোন নম্বৰটোত তোমালোকে আমালৈ ফোন কৰি পিনে নিজৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিবা আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ পঢ়াই দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ যিবিলাক অন্তৰ্নিহিত ভাৱ অৰ্থাৎ প্ৰত্যেকটো পাঠ পঢ়াই তোমালোকক বুজাই দিয়া হ'ব লগতে তোমালোকৰ যিসমূহ MCQ উদয় হয় তোমালোকৰ যিখিনি শ্বৰ্ট কুৱেশ্যনছ যিখিনি লং কুৱেশ্যনছ এভৰিথিং তোমালোকক আমাৰ একাডেমীত শিকাই দিয়া হয় গতিকে তুমি যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা তেনেহ'লে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা হোৱাটছএপত মেছেজ কৰা আৰু তোমালোকৰ এডমিশ্যনটো আজিয়ে কনফাৰ্ম কৰি লোৱা বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে উত্তৰ লিখিবা জ্ঞানীসকলে দান কৰোঁতে সদায় বিনয় ভাৱত দান কৰিবলৈ উপদেশ দিছে কাৰণ বিনয় অৰ্থাৎ নম্ৰতা হৈছে মানুহৰ মাজত থকা এক মহান গুণ জ্ঞানীসকলে দান কৰোঁতে সদায় নম্ৰভাৱে অৰ্থাৎ বিনয় ভাৱত মানুহক দান দিবলৈ কৈছে কিয়নো এই বিনয় নতুবা নম্ৰতা হৈছে মানুহৰ মাজত থকা এক মহান গুণ নম্ৰতাই মানুহক মৰমীয়াল সন্মানৰ যোগ্য আৰু হৃদয়স্পৰ্শী ব্যক্তি হিচাপে গঢ়ি তোলে যিদৰে অলংকাৰে মানুহৰ বাহ্যিক সৌন্দৰ্য বঢ়ায় ঠিক তেনেদৰে বিনয়ভাৱে কৰা ব্যৱহাৰে মানুহৰ আভ্যন্তৰীণ সৌন্দৰ্য বিকাশ কৰে আমাৰ ব্যৱহাৰত আমি সদায় নম্ৰতা ভদ্ৰতা এইবিলাক যদি আমি আমাৰ ব্যৱহাৰত আনো তেতিয়া কি হ'ব জানানে এতিয়া তোমালোকৰ ছোৱালীসকলে বেছি ভালকৈ বুজি পাবা তোমালোকে যেতিয়া অলংকাৰ পিন্ধা যেতিয়া তোমালোকে সোণৰ ফুলি এযোৰ নতুবা XYZ যি তোমালোকৰ অলংকাৰ আছে সেই অলংকাৰ তোমালোকে যেতিয়া পিন্ধা তেতিয়া তোমালোকক দেখিবলৈ ভাল লাগে ধুনীয়া লাগে নহয় জানো তোমালোকৰ বাহ্যিক সৌন্দৰ্যটো বাঢ়ি যায় ঠিক তেনেকুৱা ধৰণে আমি যদি আমাৰ ব্যৱহাৰত যদি আমাৰ যদি আচৰণত যদি আমি নম্ৰতা ভদ্ৰতা এইবিলাক যদি পিন্ধি লওঁ গম পাইছানে কথাটো মানে জাষ্ট বুজাব বিচাৰিছে দেই এতিয়া ব্যৱহাৰতনো তুমি তোমাৰ আচৰণত তোমাৰ ব্যৱহাৰত নম্ৰতা ভদ্ৰতা কেনেকৈ পিন্ধিবা এইবিলাকতো চোলা কাপোৰ নহয় কিন্তু কথাটো বুজাব বিচাৰিছে মানে মানুহক যেতিয়া ব্যৱহাৰ কৰিবা তেতিয়া সেই ব্যৱহাৰ নতুবা আচৰণত তোমালোকৰ নম্ৰতা আৰু ভদ্ৰতা প্ৰকাশ পাব লাগিব কথাটো বুজি পাইছানে আৰু এইবিলাক বস্তুৱে যি ধৰণে আমি মানে মানুহে যি ধৰণে অলংকাৰ পিন্ধিলে মানুহৰ বাহ্যিক সৌন্দৰ্যটো বৃদ্ধি পায় ঠিক তেনেধৰণে মানুহে যদি বিনয়ভাৱে নতুবা মানুহে যদি নম্ৰভাৱে ভদ্ৰভাৱে যদি মানুহক ব্যৱহাৰ কৰে তেতিয়া মানুহৰ এই যিবিলাক গুণ এই গুণবিলাকে মানুহৰ আভ্যন্তৰীণ সৌন্দৰ্য বিকাশ কৰে আভ্যন্তৰীণ সৌন্দৰ্য মানে কি মানুহ বুলি ক'লে একচুৱেলি তোমালোকে কি চোৱা মানুহৰ ব্যৱহাৰ বুলি কোৱাৰ লগে লগে সেই ব্যৱহাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ মাজৰ পৰা ওলাই আহে হয়নে নহয় তো সেই কথাটো ইয়াত বুজাই থকা হৈছে কিন্তু বিনয় ভাৱত দান কৰিলে মানুহৰ মাজত মৰম চেনেহ শ্ৰদ্ধা ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয় আৰু যদি কোনোবা ব্যক্তিয়ে দান কৰোঁতে উদ্ধত বা কেতেৰা মানে হৈছে কি কঠোৰ স্বৰত কথা কয় সেই ব্যক্তিৰ দানৰ কোনো অৰ্থ নাথাকে আৰু এনে আচৰণৰ বাবে দান গ্ৰহণকাৰীয়ে অন্তৰত কষ্ট পায় উপকাৰক স্বীকৃতি দিয়াৰ সলনি তেওঁক অৱজ্ঞাৰ দৃষ্টিৰে চাব লগা হয় আৰু আমি যদি কোনো এজন ব্যক্তিক কিবা এটা দান কৰোঁতে আমি যদি উচ্চ স্বৰত আমি যদি দান কৰোঁ মানে দান কৰোঁতে যদি আমি কেতেৰা জেঙেৰা মাতেৰে যদি আমি তেখেতক দান কৰোঁ তেনেহ'লে সেই দানৰ কোনো অৰ্থ নাথাকে আৰু এনে আচৰণৰ বাবে যিজনে দান গ্ৰহণ কৰিছে এতিয়া মই
দান তোমাক দিছোঁ নহয়, তুমি দান গ্ৰহণকাৰী আৰু মই দান প্ৰদানকাৰী, বুজি পাইছা? এতিয়া মই যদি কেটেৰা জেঙেৰা মাতেৰে যদি তোমালোকক মই যদি কিবা এটা বস্তু দান দিওঁ, তোমালোকে জানো সেইটো একচেপ্ট কৰিব পাৰিবা? তেতিয়া জানো মোৰ সেই দানটোৰ কিবা অমূল্য নতুবা অৰ্থ থাকিব নেকি? নাথাকে। আৰু মই যদি তোমালোকক যদি কেটেৰা জেঙেৰা মাৰি যদি কিবা এটা দান দিওঁ, তেনেহ'লে তোমালোকে অন্তৰত কষ্ট পাবা। দান গ্ৰহণকাৰীয়ে অন্তৰত কষ্ট পায়, সেইটোকে বুজাইছে। উপকাৰক স্বীকৃতি দিয়া সলনি তেওঁক অৱজ্ঞাৰ দৃষ্টিৰে চাবলগীয়া হয়। মই যদি তোমালোকক তেনেকুৱা কৰোঁ, মই তোমালোকক কিবা এটা দান দিছোঁ বহুত বেছি, কিন্তু মই তোমালোকক কেটেৰা জেঙেৰা মাতেৰে দিছোঁ, তেতিয়া জানো তোমালোকে মোৰ উপকাৰটো স্বীকাৰ কৰিবা? নকৰা। তেতিয়া তোমালোকে মোক অৱজ্ঞাৰ দৃষ্টিৰেহে চাবা। বহুতো মানুহৰ গাত ভাল গুণ থাকে, কিন্তু তেওঁ যদি তিতা কথা কৈ আনক অপমান কৰে, তেন্তে সেই গুণবোৰো মূল্যহীন হৈ পৰে। মানুহে সহস্ৰ উপকাৰ পাহৰি যায়, কিন্তু কঠোৰ শব্দ বা অপমানৰ কথা মনত ৰাখে। আৰু সেইবাবে দান কৰোঁতে সদায় নম্ৰভাৱে অৰ্থাৎ বিনয় ভাৱত দান কৰিব লাগে। বহু মানুহৰ ওচৰত ভাল গুণ, ভদ্ৰতা নতুবা যিসমূহ আমাৰ ভাল গুণ, সেই ভাল গুণসমূহ বহু মানুহৰ গাতে থাকে, কিন্তু ভাল গুণ থকাৰ পাছত সেই ব্যক্তিজনে যদি বেলেগক তিতা কথা কৈ বেলেগক যদি অপমান কৰে, তেনেহ'লে সেই ব্যক্তিজনৰ মাজত থকা যিসমূহ ভাল গুণ, সেই ভাল গুণসমূহৰ অৰ্থ নাইকিয়া হৈ পৰে। সেই ভাল গুণবোৰো অৰ্থহীন, মূল্যহীন হৈ পৰে। আৰু এনে মন কৰিবা, মানুহৰ এইটো প্ৰকৃতিটো এনেকুৱা যে কি মানুহে উপকাৰ পাহৰি যায়, কিন্তু কঠোৰ শব্দ নতুবা অপমানৰ কথা মনত ৰাখে মানুহে। আজি মই তোমালোকক উপকাৰ কৰিছোঁ, ঠিক আছে, তোমালোকে মই দিয়া উপকাৰটোতকৈ মই যদি তোমালোকক কিবা এটা অপকাৰ নতুবা মই যদি তোমালোকক অপমান কৰোঁ, তোমালোকৰ অপমানটো উপকাৰতকৈ বেছি মনত থাকিব। বুজি পাইছানে বাৰু? আৰু সেইটো কাৰণে আমি যেতিয়া দান কৰোঁতে আমি সদায় নম্ৰভাৱে অৰ্থাৎ বিনয় ভাৱত আমি দান কৰিব লাগে। আমাৰ ইউটিউব চেনেলত মোৰ দেন 1000+ ক্লাছৰ ভিডিঅ'ছ আছে, যিখিনি ভিডিঅ'ছ চাই অসমৰ লাখ 40-50 লাখ ল'ৰা ছোৱালী ইতিমধ্যে 8ৰ পৰা 12লৈকে পাছ কৰি গৈছে, হয়নে? ইমানখিনি ল'ৰা ছোৱালীয়ে ভিডিঅ'ছ চাইছে। এতিয়া মই যদি সেই ভিডিঅ'ছবিলাকত যদি মই উফাইদাং মাৰি নতুবা মই যদি সেই ছাত্ৰ ছাত্ৰীবিলাকক যদি মই টানকৈ যদি মই কথা ক'লোহেঁতেন, মই যদি সিহঁতক আগত দম্ভালি মাৰি কথা ক'লোহেঁতেন, তেনেহ'লে আমাৰ ইউটিউব চেনেলটোৱে জানো 4,10,000 ছাবস্ক্ৰাইবাৰ্ছ পাৰ হ'লহেঁতেন জানো আমাৰ চেনেলটোত? নিশ্চয় নহ'লহেঁতেন। কোনো কথাটো সেইটো মানে মই সেইবিলাক বস্তু ফ'ল' কৰিলোঁ কাৰণে আজি এডোখৰ স্থানত আছোঁহি। গতিকে তোমালোকেও ফ'ল' কৰিবা, আৰু তোমালোককো এই কথাখিনিয়ে জীৱনত আগুৱাই যোৱাত সহায় কৰিব।